নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আমি সদায় মৌমাখিৰ নিচিনা হ'ব লাগে মৌমাখিৰ নিচিনা কিয় হ'ব লাগে কাৰণ মৌমাখিয়ে ফুলৰ এই যোনটো ৰস ফুলৰ একদম ভাল যোনটো বস্তু মৌমাখিয়ে সদায় সেই বস্তুটোহে আনেগে ফুলপাহৰ পৰা আৰু সেই ৰসটো আনি মৌজোল প্ৰস্তুত কৰে আমিও ঠিক তেনেকুৱাই হ'ব লাগে কাৰণ আমিও আনৰ বা আনে কৰা কামটোত সদায় ভালটো বিচাৰ কৰিব পাৰিব লাগে কিন্তু আমি তাৰ ওলোটাটো কৰোঁ আমি আনক সদায় বেয়া দেখোঁ আনে কৰা কামটোত সদায় আমি দোষ উলিয়াওঁ আমি তেনেকুৱা হ'ব নালাগে এটা সৰু উদাহৰণ দিছোঁ দুটা ওচৰা-ওচৰিকে দুটা বিল্ডিং আছিল আৰু তাতে দুগৰাকী মানুহ মানে দুটা ফেমিলি আছিল সেই এটা বিল্ডিঙত এগৰাকী মহিলাই সদায় কাপোৰ মেলি থাকে আৰু তাৰ সাইডৰ বিল্ডিংটোৰ পৰা আনগৰাকী মহিলাই কি কৰে চাই থাকে এখন মানে খিৰিকী আছিল গ্লাছ লগোৱা চাই থাকে আৰু সেই মহিলাগৰাকীয়ে চাই থকা মহিলাগৰাকীয়ে নিজৰ হাজবেণ্ডক মাতি আনি কয় যে সেই মহিলাগৰাকীক চকচোন যেনে সদায় কাপোৰ ধুৱে কিন্তু কাপোৰখিনি সদায় লেতেৰা হৈ থাকে কাপোৰ ধুবই নাজানে মানে সেই আনগৰাকী সদায় বদনাম গাই থাকে আৰু তেনেকৈ যেতিয়াই সেই মহিলাগৰাকীয়ে কাপোৰ মেলে এইগৰাকীয়ে নিজৰ হাজবেণ্ডক মাতি আনি সদায় দেখুৱায় যে এই কাপোৰ ধুয়েহে ধুৱে কিন্তু তাই চাফাই নহয় যে কাপোৰ ধুই থাকিলে কিন্তু এদিন কি হ'ল এদিন তেনেকৈ সেই মহিলাগৰাকীয়ে কাপোৰ মেলি আছে আৰু এইগৰাকীয়ে দেখিলে আজি দেখোন কথা বেলেগ আজি গোটেই কাপোৰ ধুলে কাপোৰ একদম চাফা পুৰা তাৰপিছত মহিলাগৰাকীয়ে ভাবিলে আজি কি হ'ল তাৰপিছত সেই নিজৰ স্বামীজনক মাতি আনি পেলাই ক'লে আজি চাগে এই কাপোৰ নিজে ধোৱা নাই বেলেগে কাপোৰ ধুইছে সেইকাৰণে ইমান চাফা হৈছে আজি তাৰ পাছত কি কৰিলে সেই যোনজন হাজবেণ্ডজনে হাঁহি পেলাই ক'লে যে আজি ৰাতিপুৱা মই এই আমাৰ খিৰিকীখন যে আছে এই খিৰিকীখনৰ গ্লাছখন পানী দি চাফা কৰিছিলোঁ মানে এই মহিলাগৰাকীয়ে কাপোৰ সদায় ভালকেই ধুৱে কাপোৰ ধুলেও চাফা হয় কিন্তু কি হৈছিল এই মহিলা আন যোনটো বিল্ডিঙত আছিল পতি পত্নীশাল তেখেতসকলে যোনখন খিৰিকীৰে চায় সেই খিৰিকীখন লেতেৰা হৈ আছিল সেইকাৰণে তেওঁলোকে সেই আনে ধোৱা কাপোৰখিনি সদায় লেতেৰাই দেখি থাকে ঠিক আমাৰ জীৱনটো তেনেকুৱাই আমি আনক আমাৰ কেনেকুৱা মানসিকতাৰে চাওঁ সেইটো আমাৰ ওপৰতহে নিৰ্ভৰ কৰে এষাৰ কথা আছে যেনেকুৱাই দৃষ্টি তেনেকুৱাই সৃষ্টি আমি আনক যেনেকৈ চাওঁ আমাৰ পৃথিৱীখনো ঠিক তেনেকুৱাই হয় এই মৌমাখিটোৱে যেনেকৈ ফুলৰ ৰসটো আনে ভাল বস্তুটো ফুলপাহৰ পৰা ঠিক তেনেকৈ আমিও আনে কৰা কামটোত সদায় ভালটো বিচাৰ কৰিব পাৰিব লাগে আৰু তেতিয়াই আমাৰ গোটেই পৃথিৱীখনেই ভাল হ'বলৈ আৰম্ভ কৰিব আমি যদি সকলোতে ভাল কিবা এটা বিচাৰ কৰিব পাৰোঁ তেতিয়া আমাৰ কি হ'ব আমাৰ চব ভাল হ'ব চব ভাল মানুহবিলাক আমাৰ লগলৈ আমাৰ জীৱনত আহিব আনক আমি সদায় ভালেই দেখিম চব যদি ভালেই হয় আপুনি ভাবকচোন আপোনাৰ পৃথিৱীখন কিমান ধুনীয়া হ'ব গতিকে আমি যেনেকুৱা দৃষ্টিৰে আনক চাওঁ সেই তেনেকুৱাই আমাৰ পৃথিৱীখন হয় ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ